ঝাৰখণ্ডত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া বিধায়ক অখিল গগৈ অসমৰ মুখ্যমন্ত্ৰীৰ দৰে সাম্প্ৰদায়িক মুখ্যমন্ত্ৰী ভাৰততেই নাই বুলি মন্তব্য কৰিলে বিধায়কগৰাকীয়ে যদিহে অনুপ্ৰৱেশকাৰী আছে তেন্তে বিগত 10 বছৰত কিয় একো ব্যৱস্থা লোৱা নহল বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন অখিল গগৈ অনুপ্ৰৱেশকাৰী 40 জন বিধায়কক কিয় জেলত ভৰোৱা নাই হোৱা বুলি মন্তব্য কৰিলে অখিল গগৈ অসমৰ মুখ্যমন্ত্ৰী আমি লগতে দেখিছো যে তেওঁ কৈছে যে অসমত 1,25 লাখ অনুপ্ৰৱেশকাৰী আছে 1,25 লাখ অনুপ্ৰৱেশকাৰী বুলি যে ক'লে তাৰমানে তেওঁ হিচাপটো দি দিয়কচোন ক'ত এই অনুপ্ৰৱেশকাৰী আছে আৰু যদি হসাকে এনেকুৱা অবৈধ অনুপ্ৰৱেশকাৰী আছে তেওঁলোকক কিয় অসমৰ পৰা পঠিয়াই নিদিয়ে কিয় অবৈধ অনুপ্ৰৱেশকাৰীক অসমত ৰাখি থোৱা হৈছে কিয় তেওঁলোকেতো শাসনত আছিল যোৱা 10 বছৰ যোৱা 10 বছৰ তেওঁলোকে এই অবৈধ অনুপ্ৰৱেশকাৰীবিলাকক তেতিয়ালে নেখেদিলে কিয় এই প্ৰশ্নটোৰ জবাব আমাক লাগে অসমৰ মুখ্যমন্ত্ৰীয়ে গোটেই দেখে বিদেশে ৰাজ্যখনৰ বদনাম কৰি ফুৰা আৰু দেখে বিদেশে কেৱল সাম্প্ৰদায়িক আৰু মৌলবাদী বক্তব্যবিলাক প্ৰকাশ কৰি থকাটো অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা আৰু অসমৰ মুখ্যমন্ত্ৰীক আমি ৰাজ্যখনৰ মান সন্মান লাঘৱ নকৰিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ মই খালি ক'বলৈ এটাই বিচাৰিছো যে যদি হসাকে ইয়াত অনুপ্ৰৱেশকাৰী আছে আৰু অবৈধ যদি হয় তেতিয়ালে তেওঁলোকক বিদায় দিব লাগে আৰু যদি অবৈধ অনুপ্ৰৱেশকাৰীৰ কোনোবা সাংসদ বা বিধায়ক বা মন্ত্ৰী বা আপোনাৰ অধ্যক্ষ হৈছে তেতিয়ালে তেওঁলোকক ধৰি নি জেলত ভৰোৱাৰ ব্যৱস্থা কৰিব লাগে যদি অবৈধ অনুপ্ৰৱেশকাৰী হয়